নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ডক লৈ এটা ডাঙৰ খবৰ। যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকে এতিয়া নিজৰ মোবাইলতে ৰেচন কাৰ্ডৰ যিখিনি কাম তেওঁলোকে কৰিব পাৰিব বা ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰিম বুলি যদিও ভাবিছে তেন্তে পাৰিব। মেৰা ৰেচন কাৰ্ড 2.0 ইতিমধ্যে চৰকাৰে লাঞ্চ কৰিছে। তো আপোনালোকে জানিব পাৰিব কেনেকৈ প্ৰচেছটো হয় বা কেনেকৈ আপোনালোকৰ ৰেচন কাৰ্ডৰ PVC-টো ডাউনলোড কৰিব আধাৰ কাৰ্ডৰ নিচিনাকৈ। সকলোখিনি তথ্য এইটো ভিডিঅ'ৰ মাধ্যমত জানিব পাৰিব। আৰু যিসকলে PM কিষাণ যোজনাৰ 18 নং কিস্তি ধনৰ বাবে ৰৈ আছে তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ। নতুন এটা আপডেট আহিছে PM কিষাণক লৈ যে কোনে 18 নং কিস্তি ধন পাব আৰু কোনে 18 নং কিস্তি ধনৰ পৰা বঞ্চিত থাকিব তেওঁলোকৰ বিষয়ে নতুন এটা আপডেট আহিছে। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু আজিৰ দুটাকৈ গুৰুত্বপূৰ্ণ আপডেট জানক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে ৰেচন কাৰ্ডক লৈ। বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনালোকৰ বাবে সুখবৰ। মেৰা ৰেচন কাৰ্ড 2.0 চৰকাৰে নতুনকৈ লাঞ্চ কৰিছে এটা এপছ। এই এপছৰ জৰিয়তে আপোনালোকে নিজৰ ৰেচন কাৰ্ডৰ যিখিনি তথ্য বা আপোনালোকৰ সদস্য কিমানখিনি আছে বা নতুনকৈ যদি আপোনালোকে কিবা কমপ্লেইন দিব বিচাৰিছে ৰেচন কাৰ্ডত বা নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিব বিচাৰিছে বা যিকোনো ক্ষেত্ৰত আপোনালোকৰ ৰেচন কাৰ্ডৰ সকলোখিনি কাম কিন্তু নিজৰ ঘৰত বহি নিজৰ মোবাইলতে পাৰিব। আৰু ৰেচন কাৰ্ডৰ যিখিনি প্ৰচেছ কেনেকৈ কৰিব লাগিব বা আপোনালোকে কেনেকৈ জানিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু লগতে আপোনালোকে যদি ৰেচন কাৰ্ডৰ PVC কাৰ্ড অৰ্থাৎ আধাৰ কাৰ্ডৰ নিচিনাকৈ ডাউনলোড কৰিম বুলি ভাবিছে তেন্তে আপোনালোকে কিন্তু ডাউনলোড কৰিব পাৰিব। এইটো ভিডিঅ'ৰ মাধ্যমতে আপোনালোকে সকলোখিনি তথ্য গম পাব। তো তাৰ বাবে আপোনালোকে ভিডিঅ'টো ষ্টেপ বাই ষ্টেপ চাব, তেতিয়াহে ভালকৈ গম পাব। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মেৰা ৰেচন কাৰ্ড ডাউনলোড কৰা নাই তেন্তে আপোনালোকে প্লে ষ্টৰত গৈ মেৰা ৰেচন 2.0 চাৰ্চ কৰিব আৰু আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। আৰু ইণ্টাৰফেচ অহাৰ পিছত আপোনালোকে কিন্তু চিম্পলি মোবাইলত ইনষ্টল কৰি ল'ব। আৰু ইনষ্টল কৰাৰ পিছত আপোনালোকে চিম্পলি এপছটো এবাৰ অ'পেন কৰিব। আৰু এপছটো অ'পেন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা পেজ আহিব। লেংগুৱেজ চিলেক্ট কৰিবলৈ ক'ব, আপোনালোকে ইংলিছ বুলি চিলেক্ট কৰিব। আৰু চিলেক্ট কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। আৰু ইয়াত দেখিবলৈ পাব মেৰা ৰেচন কাৰ্ডৰ যিখিনি তথ্য প্ৰক্ৰিয়া, মেনেজ ফেমিলি ডিটেইলছ, ইয়াত সকলোখিনি থাকিব। আৰু আপোনালোকে চিম্পলি গেট ষ্টাৰ্টৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ আহিব। আৰু ইয়াত আপোনালোকে বেনিফিচিয়াৰী ইউজাৰৰ ওপৰত ক্লিক কৰি আধাৰ কাৰ্ড নম্বৰটো দিব লাগিব। অৰ্থাৎ যিজন পৰিয়ালৰ হেড অৰ্থাৎ আপোনালোকৰ ৰেচন কাৰ্ডৰ হেড হৈ আছে তেওঁৰ নাম আধাৰ কাৰ্ড নম্বৰটো দিব লাগিব। আৰু কেপচা কোডটো ইয়াত মাৰি লগ ইন উইথ OTP, আৰু OTPৰ সহায়ত কিন্তু আপোনালোকে লগ ইন কৰিব পাৰিব। অৰ্থাৎ যিটো আধাৰ নম্বৰৰ সৈতে মোবাইলৰ নম্বৰ সংযোগ আছে সেইটোত এটা OTP যাব। আৰু সেই OTPটো আপোনালোকে কিন্তু ইয়াত বহুৱাই পেলি আপোনালোকে লগ ইন কৰিব লাগিব। আৰু যেতিয়া লগ ইন কৰিব তাৰপিছত আপোনালোকৰ সন্মুখত নতুন এটা পেজ আহিব। আৰু যদি আপোনালোকে পাছৱৰ্ড দিম বুলি ভাবিছে তেনেকৈ পাৰিব, স্কিপ কৰিবলৈও পাৰিব। আৰু তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ আহিব লগ ইন কৰাৰ পিছত। আৰু ইয়াত চাওক, আপোনালোকৰ যোনজন পৰিয়ালৰ মেইন হেড তেওঁৰ নাম লিখা থাকিব, গোটেই ডিটেইলছখিনি ইয়াত থাকিব, এড্ৰেছ থাকিব আৰু আপোনালোকৰ যোনটো ফোন নম্বৰ হয় গোটেইখিনি ডিটেইলছ ইয়াত থাকিব। আৰু তলত চাওক ফেমিলি ডিটেইলছ আছে, ৰেচন ইনটিলিমেণ্টছ আছে, ট্ৰেক মাই ৰেচন কাৰ্ড, মাই গিভনেছ, মানে কিবা কিবি বহুতখিনি আছে। আৰু আপোনালোকে চাব পাৰিব যদি কিবা ধৰক আপোনালোকৰ ৰেচন কাৰ্ডত বোলে কেইজনৰ নাম আছে আপোনালোকে সকলোখিনি তথ্য জানিব পাৰিব। বা নতুনকৈ যদি কাৰোবাৰ বোলে ৰেচন কাৰ্ডত নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিম বুলি ভাবিছে তেনেকৈও পাৰিব। কিন্তু যদি আপোনালোকৰ বোলে সদস্য আছে 4জন ঘৰত, তেনে ক্ষেত্ৰত 3জনৰ চাউল পাই আছে বোলে বিনামূলীয়াকৈ, আৰু ইয়াত বোলে 4জনৰ দেখাইছে, তেনে ক্ষেত্ৰত আপোনালোকে কমপ্লেইনো দিব পাৰিব। গতিকে আপোনালোকে সবিশেষ এইটো দ্বাৰাই আপোনালোকে ৰেচন কাৰ্ড গোটেইখিনি আপোনালোকে কণ্ট্ৰল কৰিব পাৰিব। আৰু ইয়াত চাইডত দেখিছে PVC কাৰ্ডটো যদি ডাউনলোড কৰিবলৈ হয় তেন্তে এই ডাউনলোড বটন আছে, ইয়াত আপোনালোকে ডাউনলোড বটনত ক্লিক কৰিব আৰু আপোনালোকে PVC ৰেচন কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। আৰু এই চাইডত চাওক আপোনালোকে 3টা বটন আছে আৰু ইয়াৰ ওপৰত ক্লিক কৰক। ইয়াতো বহুত ধৰণৰ তথ্য আপোনালোকে জানিব পাৰিব। পোনপ্ৰথমতে ইয়াৰ ওপৰত ক্লিক কৰক আৰু এনেকুৱা এটা ইণ্টাৰফেচ আহিব আপোনালোকৰ সন্মুখত। আৰু ইয়াতে চাওক ফেমিলি ডিটেইলছ, ৰেচন কাৰ্ড ইনটিলিমেণ্টছ, সাৰেণ্ডাৰ, ৰেচন কাৰ্ড RC ট্ৰান্সফাৰ, মানে অৰ্থাৎ ৰেচন কাৰ্ড ট্ৰান্সফাৰ কৰিব লাগে, ট্ৰেক মাই ৰেচন কাৰ্ড আৰু মাই গিভনেছ, ক্ৰিয়েট এমপিন হিষ্টৰী, আপোনালোকে সবিশেষ তথ্য কিন্তু আপোনালোকে ইয়াতে দেখিবলৈ পাব। আৰু যদি আপোনালোকে ফেমিলি ডিটেইলছৰ ওপৰত ক্লিক কৰে তেন্তে আপোনালোকৰ ফেমিলিত কোনে কোনে আছে সকলোখিনি তথ্য গম পাব। আৰু যদি আপোনালোকে ৰেচন কাৰ্ডটো ট্ৰান্সফাৰ কৰিব বিচাৰিছে তেন্তে আপোনালোকে ৰেচন কাৰ্ড ট্ৰান্সফাৰৰ ওপৰত এবাৰ ক্লিক কৰিব। আপোনালোকক মই চিম্পলি জাষ্ট দেখাবলৈ চেষ্টা কৰিলোঁ, কিন্তু আপোনালোকে
নিজে গোটেইখিনি তথ্য এটাৰ পিছত এটা নিজে গম পাব যেতিয়া আপোনালোকে এইটো লগ ইন কৰিব। লগ ইন কৰাৰ পিছত আপোনালোকে নিজে নিজে এটাৰ পিছত এটা ষ্টেপবোৰ গম পাই যাব। তো বন্ধু বান্ধৱীসকল এইটো এটা আছিলে ৰেচন কাৰ্ডক লৈ এটা ডাঙৰ আপডেট। যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনালোকৰ বাবে সুখবৰ। আপোনালোকৰ ৰেচন কাৰ্ডৰ গোটেইখিনি কাম এতিয়াৰে পৰা আপোনালোকে ঘৰত বহিয়ে কৰিব পাৰিব বা চাব পাৰিব যে ফেমিলিত কোনে কোনে কাৰ কাৰ নাম সদস্যৰ নাম ৰেচন কাৰ্ডত আছে বা আপোনালোকে যদি ট্ৰান্সফাৰ কৰিম বুলি ভাবিছে বা যিখিনি তথ্য আছে আৰু ইয়াত আপোনালোকে গোটেইখিনি কণ্ট্ৰল কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল যদি ৰেচন কাৰ্ডক লৈ কিবা সুধিবলগীয়া আছে বা মেৰা ৰেচন 2.0 ক লৈ সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু বহুতোখিনি কথা আছে কিন্তু মই এতিয়া ভিডিঅ'টো বহুত দীঘলীয়া হ'ব বাবে আপোনালোকক অলপ শ্বৰ্টকাটত বুজাই দিলোঁ। আৰু যদি কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণক লৈ, অৰ্থাৎ যিসকল কৃষকে PM কিষাণ যোজনাৰ অধীনত 18 নং কিস্তি ধন লাভ কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে এটা ডাঙৰ আপডেট। যদি আপোনালোকে 18 নং কিস্তি ধন লাভ কৰিম বুলি ভাবিছে তেন্তে আপোনালোকে পোনপ্ৰথমতে চাই লওক কি নতুন আপডেট আহিছে। বন্ধু বান্ধৱীসকল, যোৱা 18 জুন তাৰিখে PM কিষাণ যোজনাৰ অধীনত কৃষকসকলৰ বেংক একাউণ্টত পোনপটীয়াকৈ DBTৰ মাধ্যমত 2,000 টকাকৈ প্ৰেৰণ কৰিছিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আৰু এতিয়া আহি পৰিছে 18 নং কিস্তিৰ ধনৰ টাইম, অৰ্থাৎ কোনে কোনে 18 নং কিস্তিৰ ধন লাভ কৰিব। চাওক বন্ধু বান্ধৱীসকল, ইতিমধ্যে আপডেট আহিছে যে যিসকল যোগ্য কৃষক হ'ব তেওঁলোককহে 18 নং কিস্তিৰ ধন দিব আৰু লাখ লাখ হিতাধিকাৰী PM কিষাণ যোজনাৰ পৰা নাম কৰ্তন কৰিব। কাৰণ হয়তো তেওঁলোকৰ যোগ্য নহয়, হয়তো ভুৱা হিতাধিকাৰীসকলেও কিন্তু PM কিষাণ যোজনাৰ ধনসমূহ পাই আহিছিলে। যেনেকৈ এটা পৰিয়ালত দুজনকৈ সদস্য PM কিষাণ যোজনাৰ ধন লাভ কৰিছে। যেনেকৈ এজন মানুহৰ নামত মাটি আছে আৰু এজনে পাব, অৰ্থাৎ এটা পৰিয়ালত দুজন সদস্য নাপায় বুলি ইতিমধ্যে আপডেট আহিছে। আৰু যিসকলৰ ঘৰত ধৰক চাকৰিয়াল আছে বা গাড়ী মটৰ আছে বা তেওঁলোকে যদি বহুত ধনী ঘৰৰ হয় তেন্তে তেওঁলোকে কিন্তু PM কিষাণ যোজনাৰ 18 নং কিস্তি ধনৰ পৰা নাম কৰ্তন কৰিব বুলি ইতিমধ্যে আপডেট আহিছে। আৰু বন্ধু বান্ধৱীসকল, আৰু যিসকলে যোগ্য কৃষক হ'ব তেওঁলোকে কিন্তু নিজৰ যিখিনি নতুনকৈ আপডেট দিবলৈ দিছে, যেনেকৈ আপোনালোকে মাটিৰ জমাবন্দীটো খাজনা ৰচিদটো আপডেট দিবলৈ দিছে। আপোনালোকে যদি আপডেট নিদিয়ে তেন্তে কিন্তু বঞ্চিত থাকিব। আৰু কিছুমানৰ হয়তো EKYC সমূহ সম্পূৰ্ণ কৰিবলৈ কৈছে, বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক কৰিবলৈ কৈছে। কিন্তু যিখিনি যোগ্য হ'ব তেওঁলোককহে আপোনাৰ 18 নং কিস্তি ধন 2,000 টকা দিব। আৰু লাখ লাখ কৃষকৰ নাম কিন্তু কৰ্তন কৰিব। যদি আপোনালোকে এজন যোগ্য কৃষক হয় তেন্তে আপোনালোকে লাভ কৰিব। আৰু কিছুমানৰ হয়তো আপোনালোকৰ লোকৰ মাটিত খেতি কৰি আছে, নিজৰ মাটি নাই, কিন্তু তেওঁলোকৰ নামো কিন্তু কৰ্তন কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। আৰু যাৰ যাৰ ঘৰত ধৰক ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ PM কিষাণ যোজনাৰ বাবে আবেদন কৰিছে, তেওঁলোকক অন্তৰ্ভুক্ত কৰিব। কিন্তু তেওঁলোকে যদি এটা পৰিয়ালৰ পৰা দুজন সদস্য যদি আবেদন কৰিছে তেনে ক্ষেত্ৰত এজন যোগ্য হ'ব আৰু এজনৰ নাম কৰ্তন কৰিব বুলি ইতিমধ্যে ৰাজ্য চৰকাৰে আৰু কেন্দ্ৰীয় চৰকাৰে মিলি আপডেট দিছে। গতিকে বন্ধু বান্ধৱীসকল, যদি আপুনি এজন কৃষক হয় তেন্তে আপোনালোকৰ বাবে সুখবৰ। এজন মানে অৰ্থাৎ এটা ফেমিলিৰ পৰা এজনে সদস্য PM কিষাণ যোজনাৰ অধীনত টকাসমূহ লাভ কৰিব পাৰিব। গতিকে আপোনালোকৰ ঘৰত যদি দুজন পাই আছিলে তেনে ক্ষেত্ৰত এজনৰ নাম কৰ্তন কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। তো বন্ধু বান্ধৱীসকল, ৰেচন কাৰ্ডক লৈ এটা ডাঙৰ আপডেট। যদি আপোনালোকে 18 নং কিস্তি ধন পাবলৈ বিচাৰিছে তেন্তে আপোনালোকৰ বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰক। যদি কিবা ভুল আছে তেন্তে সেই ভুলখিনি শুধৰণি কৰক। কাৰণ 18 নং কিস্তি ধন হয়তো অতি শীঘ্ৰেই আপোনালোকৰ বেংক একাউণ্টত DBTৰ মাধ্যমত প্ৰেৰণ কৰিব কেন্দ্ৰীয় চৰকাৰে। গতিকে 18 নং কিস্তি ধন পোৱাৰ আগতে আপোনালোকে যদি বেংকৰ লগত আধাৰ কাৰ্ড এতিয়ালৈকে লিংক কৰা নাই বা EKYC সমূহ সম্পূৰ্ণ কৰা নাই বা যদি আপোনালোকে খাজনা ৰচিদটো আপডেট দিয়া নাই তেন্তে অতি শীঘ্ৰেই আপোনালোকে এই কামখিনি কৰক। কাৰণ হঠাৎ কোনোবা এদিন আপোনালোকৰ বেংক একাউণ্টত কেন্দ্ৰীয় চৰকাৰে এই 2,000 টকাকৈ প্ৰেৰণ কৰিব। তো বন্ধু বান্ধৱীসকল, আজি আছিলে PM কিষাণক লৈ এইটো এটা ডাঙৰ আপডেট। যদি PM কিষাণক লৈ কিবা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, আজি আছিলে এইটো এটা ইনফৰমেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কিবা সুধিব থাকিলে কমেণ্ট কৰিব। ধন্যবাদ। জয় আই অসম।